টাইম ৱাটচ টাইম ইউটিউবৰ ৱাটচ টাইম কেনেকৈ বৃদ্ধি কৰিব মানে কেনেকৈ বঢ়াব মানে জানে আৰু যদি নাজানে কৈ দিছোঁ একচুৱেলি আপোনাৰ যিহেতু মানে ইউটিউব চেনেল এটা মনেটাইজ হ'বৰ কাৰণে আপোনাক মিনিমাম আপোনাৰ 3000 ৱাটচ টাইম লাগে আগতে বাই দা ৱে 4000 লাগিছিল 4000 ঘণ্টা ৱাটচ টাইম ক্লিয়াৰ হ'লে আপোনাৰ চেনেলটো মনেটাইজ হৈছিল মনেটাইজ মানেতো বুজি পাইছে একচুৱেলি মনেটাইজ মানে হ'ল আপোনাৰ সেই মানে ইউটিউব চেনেলটোৰ পৰা টকা ইনকাম কৰিব পাৰি মানে থ্ৰু এডভাৰটাইজিঙৰ জৰিয়তে মানে কি আপোনাৰ ইউটিউব চেনেলটোৰ ইনকাম কৰিব পাৰি চ' তাকে কয় মনেটাইজেশ্যন তো যিয়ে নহওক এই মনেটাইজেশ্যন হোৱাৰ কাৰণে আগতে লাগিছিল 4000 ঘণ্টা বাট এতিয়া 4000 ঘণ্টা দৰকাৰ নাই এতিয়া ইউটিউবে এটা নতুন আপডেট লৈ আহিলে আৰু সেইটো হ'ল আপোনাৰ 3000 ঘণ্টা এণ্ড 500 মিনিমাম আপোনাৰ 500টা ছাবস্ক্ৰাইবাৰ আৰু 3000 ঘণ্টা ক্লিয়াৰ হ'লে মানে এতিয়া চেনেলটো মনেটাইজ হৈ যাব ইজি হৈ গৈছে আগতে 1000 ছাবস্ক্ৰাইবাৰ লাগিছিল প্লাছ আৰু 4000 ঘণ্টা ৱাটচ টাইম লাগিছিল এতিয়া কম কৰি দিছে মানে তো যিয়ে নহওক সেইবোৰ আলোচনা কৰি থাকিম পিছত কোনো কথা নাই কিন্তু ৱাটচ টাইম তো যিহেতু চেনেল এটা মনেটাইজ কৰাৰ কাৰণে আপোনাক 3000 ঘণ্টাৰ লগতে 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব এইটো ক্ৰাইটেৰিয়া হয় ইউটিউব মনিটাইজেশ্যন পলিচিৰ পৰা তো এইখিনি কম্পালচৰি মানে এইখিনি লাগিবই ঠিক আছে চ' এইখিনি পটাপট মানে 4000 ঘণ্টা বা 4000 নহয় মানে 3000 ঘণ্টা ৱাটচ টাইম পটাপট কেনেকৈ কমপ্লিট কৰিব তো তাৰ কাৰণে মই প্ৰথম আপোনাক একদম জল্দি লাগে মানে আপোনাক 2 এদিনৰ ভিতৰত যদি ক্লিয়াৰ কৰিব খোজে মানে এই 3000 ঘণ্টাটো ৱাটচ টাইম নিশ্চয় পাৰিব টেনশ্যন নাই তাৰ কাৰণে আপুনি এটা বেলেগৰ তাত মানে কি মই বেলেগৰ তাত ৰিকুৱেষ্ট কৰিবলৈ নকওঁ জাষ্ট এটা কাম কৰিব পাৰে আপুনি গুগলত চাৰ্চ কৰিব হাউ টু বাই বা চিম্পলি টাইপ কৰিব আপুনি বাই ইউটিউব ৱাটচ টাইম এনেকৈ আপুনি যদি ইউটিউব নহয় আপুনি গুগলত যদি চাৰ্চ কৰে বিভিন্ন ধৰণৰ ৱেবছাইট আহিব তাৰ ভিতৰত মানে কেইটামান জেনুইন হয় ঠিক আছে আৰু যদি লাগে যদি কমেণ্ট কৰিব আপোনাক মই 2-3টা ৱেবছাইটৰ লিংক বাৰু কমেণ্ট বক্সত মই পিন কৰি লগাই দিম মানে ডিছক্ৰিপশ্যন বক্সত বা আদাৰৱাইজ ইন কমেণ্ট ছেকশ্যন তো যিয়ে নহওক তেনেকুৱা মানে ৱেবছাইটৰ পৰা আপুনি কিনিব পাৰিব মানে আপোনাৰ সেই কিনিলে মানে কি আপোনাৰ 1-2 দিনতে আপোনাৰ ক্লিয়াৰ হৈ যাব টেনশ্যন নাই ঠিক আছে বাট মই এটা কথা কওঁ চিৰিয়াছলি মোৰ অন্তৰৰ পৰা আই ডোণ্ট ৰিকমেণ্ড দিছ কিয় মানে হ'ল একচুৱেলি কথাটো হ'ল মানে কি এইটো যদি আপোনাৰ ৱাটচ টাইম ক্লিয়াৰ হোৱাৰ পিছতো যদি আপোনাৰ ভিডিঅ'বিলাক কোনো নাচায় সেইটো কথা অকণমান মন দিব যদি আপোনাৰ ৱাটচ টাইম ক্লিয়াৰ হৈ গ'ল ঠিক আছে আপোনাৰ 500 ছাবস্ক্ৰাইবাৰ হৈ গ'ল তাৰপিছত আপোনাৰ ৱাটচ টাইমো ক্লিয়াৰ হৈ গ'ল 3000 ঘণ্টা মানে মনিটাইজ হৈ গ'ল মানে চেনেলটো ঠিক আছে মনিটাইজ কমপ্লিট হোৱাৰ পিছতো যদি আপোনাৰ ভিডিঅ'বিলাক কোনো নাচায় তো ইনকাম কেনেকৈ হ'ব আপোনাৰ ঠিক আছে কথাটো বুজি পাইছে আপোনাৰ চেনেল মনিটাইজ হৈ গ'ল যদি ভিডিঅ' কোনো নাচায় মানে কি আপোনাৰ ইনকাম নহ'বই বুজি পাইছে কথাটো চ' তেনেকৈ মই সেইকাৰণে ৰিকমেণ্ড নকৰোঁ একচুৱেলি আই ডোণ্ট ৰিকমেণ্ড দিছ এই ৱাটচ টাইম বাই কৰা মানে ৱাটচ টাইম কিনি লোৱাটো তো তাতকৈ মই এটা ভালকৈ ৰিকমেণ্ড কৰিম মোৰ ফালৰ পৰা মই হয়তো বহুতে নক'ব এইটো কথা বাট মই নিজৰ ফালৰ পৰা কৈছোঁ মই এজ মাই এক্সপিৰিয়েঞ্চ তো কথাটো হ'ল কি আপুনি যদি ৱাটচ টাইম ল'ব খোজে আপুনি জেনুইন মেথড দি ল'ব পাৰে আপুনি মানে কি কৰিব ভাল ভিডিঅ' ক্ৰিয়েট মানে ভাল ভিডিঅ' আপোনাৰ ভাল ভিডিঅ' বনোৱাৰ লগতে আপুনি মানে সেই অকণমান ভিডিঅ'টো অকণমান দীঘলকৈ বনাব মানে লাম্বা টাইপ ভিডিঅ' তেতিয়া মানে কি ভিডিঅ'বিলাক লাম্বা ভিডিঅ' বনালে মানে কি পাব্লিকৰ ৱাটচ টাইমটো বেছিকৈ এনেও বেছি হ'ব আৰু মানে কি আপুনি 5 মিনিটৰ ভিডিঅ' বনাই আছে মানে কি 10 মিনিটৰ ভিডিঅ' বনাওক ৱাটচ টাইমটো অট'মেটিক বাঢ়ি যাব আপোনাৰ ঠিক আছে চ' আৰু এইটো ৱাটচ টাইমটো যেনেকৈ বাঢ়িব মানে এইটো অট'মেটিক আপোনাৰ চেনেলটো ৰেংকিং হ'ব ঠিক আছে এইটো যেনেকৈ মানে কি এইটো জেনুইন মেথড ইউটিউব খুব ৰিকমেণ্ড কৰে এইটো চ' ইউটিউবৰ লগত শ্বেৰখানি কৰি লাভ নাই মানে থাৰ্ড পাৰ্টি এপছ তাৰপিছত এইবিলাকত মই ৰিকমেণ্ড নকৰোঁ একেবাৰে যদি আপোনাক যদি একদম স্পীডত যদি আপোনাৰ চেনেলটো গ্ৰ' কৰিব লাগে তো এইটোৱেই ভাল মেথড থাৰ্ড পাৰ্টি এপছ যিমানে ইউজ কৰিব আপোনাৰ চেনেলটো কিমানে ডিছৰেংকিং হ'ব চিৰিয়াছলি কৈছোঁ এইবিলাক নকৰাই ভাল আৰু যদি লাগে আপোনাক ইমাৰ্জেঞ্চি চ' কমেণ্ট কৰিব মই 2-3টা ৱেবছাইটৰ লিংক দি দিম আপোনাৰ 2-1 দিনতে আপোনাৰ মানে কি চেনেল মনিটাইজ হৈ যাব বাট মই ৰিকমেণ্ড নকৰোঁ আৰু সেইকাৰণে কৈছোঁ ভাল ভিডিঅ' ক্ৰিয়েট কৰক ভাল ভিডিঅ' বনাওক দীঘল ভিডিঅ' বনাওক আপোনাৰ ৱাটচ টাইম খুব বাঢ়ি যাব মানে ঠিক আছে টাইম লাগিব অকণমান বাট জেনুইন হ'ব মানে কি আপোনাৰ লং লাষ্টিং হ'ব ঠিক আছে তো এইখিনি আছিল ৱাটচ টাইম বঢ়োৱাৰ ওপৰত মোৰ ফালৰ পৰা নিজে এক্সপিৰিয়েঞ্চ কৈছোঁ ভাই ঠিক আছে
কাৰো কথা মই কোৱা নাই একচুৱেলি মোৰ নিজা এক্সপিৰিয়েঞ্চ যিখিনি অভিজ্ঞতা আছিলে সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ ঠিক আছে কথাখিনি নিশ্চয় বুজি পাইছে আৰু যদি কথাখিনি শুনি ভাল পাইছে অভিয়াছলি এটা লাইক কৰি দিব মানে এটা লাইক এনেকুৱা ভিডিঅ' মই টাইম টু টাইম লৈ আহি থাকোঁ ভাই এনেকুৱা ভিডিঅ' পিছলৈ পাই থাকিবৰ কাৰণে মানে এনেকুৱা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে মানে ঘণ্টি বটনটো টিপি ৰাখিব পাৰে এনেকুৱা ভিডিঅ' পিছলৈ আপডেট পাই থাকিবৰ কাৰণে ঠিক আছে তো যিয়ে নহওক গাইজ আপোনাৰ মতামত আপুনি জনাব ইন দ্য কমেণ্ট বক্স আপোনাৰ কোনটো ভাল লাগে মানে পেইড ভাৰ্জন এণ্ড আপোনাৰ ফ্ৰী ভাৰ্জন পেইডটো সেয়ে আৰু মানে কি কিনি লোৱাটো আৰু ফ্ৰীটো কৈছোঁ মানে কি নিজে কৰি লোৱাটো তো যিয়ে নহওক গাইজ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম তাক তাকিলে বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'